জুবিন গাৰ্গে ক'লে এই মৰম লগা শিশুটোৱে এদিন আকাশ চুব। আপোনালোকেও মৰম লগা কণমানিটোক আগুৱাই নিব লাগিব। কেৱল আপোনালোকৰ মৰমতহে এই কণমানিটো আগুৱাই যাব। মোৰ বিশ্বাস ই এদিন কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ চিনাকি হ'ব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বয়স মাত্ৰ 7 বছৰ। 7টা বসন্ত জীৱনৰ স্পৰ্শ কৰোঁতেই নিজস্ব প্ৰতিভাৰে দেশৰ সাংস্কৃতিক প্ৰেমিক তথা অসম ভাৰত লগতে বলিউডৰ জনপ্ৰিয় অভিনেতাৰ অন্তৰ জয় কৰিছিল অসমৰ কণমানি টকজিৰ কাঠাৰ দলে। জনপ্ৰিয় ৰিয়েলিটি শ্ব'ৰ ডেন্স ডিভানা ছিজন 4ত তৃতীয় ৰাউণ্ডৰ স্থান পাবলৈ সক্ষম হৈছে এই কণমানিটোৱে। অন্তৰৰ পৰা শুভকামনা জনালোঁ কণমানি টকজিৰলৈ আমাৰ চেনেলৰ তৰফৰ পৰাও। মায়ানগৰী মুম্বাইৰ কালাৰ্ছ টিভিৰ দ্বাৰা অনুষ্ঠিত হৈছে এই অনুষ্ঠান। জুবিন গাৰ্গে জনাইছে যে মৰম লগা কণমানিটোক আগুৱাই নিয়ক, মৰম দিয়ক। এদিন ই অসম আৰু ভাৰতবৰ্ষৰ নাম উজ্বলাই তুলিব। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।